সত্তৰ 71 72 ও শুনছ 77 ও নামটা শুনো না 77 ভাত তাত বনাইছ না নাই কিবা 76 ও এগুলা কি কৰি আছ ভাত তাত বনাইছ না নাই মোৰ ভোক লাগছি হে দেখা না মই কি কৰি আছো ভোক লাগছি মই কি কৰিব লাগে এই এক্সাৰসাইজ কৰি থকা সময়ত মোক ডিস্টার্ব নেদবা ইকিয়া মাৰি মাথা ভাঙি ফেলাম ও কেনাই কৰা দেখো না তুমি তোমাক ভাত বনাইছ না নাই বনা হেতুৱে হৈছো মই এক্সাৰসাইজ কৰা বন্ধ কৰি ফেলে তোমাৰ ভাত বনবা দিয়া নাই ভাত কিটা নিজে বনাই খাব নোৱাৰা নেকি তুমি এই এক্সাৰসাইজ কৰি থকা সময়ত যদি কোনোবাই ডিস্টার্ব দিবা মোৰ মাথা গৰম উঠি যায় ও কেন ফোন কৰা তুমি এই তুল ধৰা এতুল বাপু ইমান জোর চলছে মোৰ কলজে তো ফাটি যান পাইছো দিনৰ দিনটো মই কাম কৰাওঁতে যায় ভাত বনবা সময় কেইতে পাম মই অ দেখা পাইছো তই কি কাম কৰা দিনৰ দিনটো মেথলা মেথলি কৰি গেঞ্জিটো দাঙি পেটটো উলে ঘুলি ফুৰাওঁতে যায় ও গৰমৰ কাৰণে পেটটো উলে থাকো ও গৰম আকলাই তোৰ গা তই লাগছি দে আমি এ চিত্তলো দিব হি আছো ও আজিকালি তুমি মোক তোমাৰ তলত ৰাখা কৈছ হা ও শুৱাই আছো তোক মাৰি ঘৰৰ পৰা আনি মোৰ তলত নাচলি ফেলাই তোৰ তলত মই চলিম নেকি সেনকে নকপা আছো না মই হাজিৰা কৰি আনা পইচা গিলা কক যায় ও কেনে হাজিৰা কৰিব গৈছে তই কে যোৱা মাহৰ 18 তাৰিখে হাজিৰা কৰিব যোৱা নাছিলো 200 টকা তোমাৰ হাতত দিয়া নাছিলো ও তই তাৰমানে 200 টকা আনি পেলাই 2 বছৰ হ'ল মাথা মাৰছে ও না তুমি কিন্তু মাথাৰ ওপৰত উঠি গৈছা মোৰ খং উঠবো একচৰ মাৰি দিম মই একশৰ মাৰা তই একশৰ মাৰা মোক ৰ মোক চলাবা তই মোক 10টা মাৰ মই তোক এটা মাৰিম জিম মাৰা 2.5 কিলোৰ হাত মোৰ খংটো দহে উঠি গেল মাৰিও দিলো মাথাত মল্যাকে নেকিয়া পানী ঢালি দিওঁ ৰ অলপ ভাল পালাক দেখোন নাই আৰু অলপমান দম দেও ৰ তই এতিয়া ভাত বনাবি নে আৰু গোছ খাবি ও নাখা মই ভাত বনাওঁগে মই কি খাবা খালি তুমি কোৱা মোক অ ৰান্ধাৰ কাৰণে পাকঘৰত চব আছে আগে মই জিম মাৰি আছো মোৰ কাৰণে কণী 2টা গাখীৰ 1 গিলাচ কল 2টা আগতে যোগাৰ কৰি আনি দি ও হ'ব দা মই আনি দি আছো ও ৰকাত খজিয়াকে এইটো কম ঘোষা মাৰা নাই মোক তালু তো মই জমৰ হাতৰ পৰা কিবা হাৰি আহিলো ইগিলা খাই তাই বল পাৱই ৰহ মই আগে খাই লওঁ ৰ অলপমান বল পান পাইছো পাৰিম নেকি তাক মাৰিবে হা ইংৰাজ চাৰবাৰমান বুক ডাউন মাৰি চাওঁ পাৰিম ৰ দুটামান মাৰি আহোঁ জোনা চোলাটো পিন্ধা নাই মই আজি কক দেছা তই বুঢ়াৰ বা কি হ'ল আৰু মাৰ দম আছে যি মাৰি দেখো কিমান দম আছে তো চাওঁ মাৰ গাখীৰ কল আনবে হাতালো যে গাখীৰ কল ক'ত আগদিন গাখীৰ কল খানি খাই পেলাই দম দেখাবা আহিছে অলপ দেৰিকে যদি ভাত নাপাওঁ তোৰ কলজা উলিয়াই ভাজি খাম মই ও ভাই দুটো কথাই মস্ত ভোক লাগছি মোৰ ভাত চাত বনাইছি নে নাই সেইটো বাহৰ পিছফালে যাই পেৰে কওঁগে তই ভাত বনাইছি নে নাই মই যেতিয়া মায়া এৰি গুচি আশা কৰো মোৰ চিতাৰ কাষত
ঐ তই কি তিনি মানুহ ধৰা কান্দি আছ হা মোৰ ভোক লাগছি ভাত বনাইছ নাই মায়েরে জিম মারি আছে গাগির লাগে কল লাগে কইছে তোকে ভাত লাগে মায়েরে ভাত খেতে বনাই দিবে না রে ঐ মা ঐ দেউতা তোমাক ভাত বনাই দিবা দিছি মোক এই চলি যদি আজি লগন পৰে তোৰ পিছি মোৰা তাৰ পিছত জগন্নাথ কেলে করালো না রাখনি বানাও দে বানাও ও তো তখন 10,000 টাকা মামাই দিয়া বৌটোৰ নাম আহিলে আমাৰ দেখোন নাম নাহিলে কিবা দিন ধৰি দিছি 12 দিনৰ ভিতৰত সোমালে সোমাব নোসোমালি নাই তাকাইতো আমাৰ দূৰ আকা লগা আহিলে ভাল আছিল একেলগে ওলাব পাৰিলো হয় এই জুগদিছে দেখোন ঘৰে পালো একবাৰে এটা খবৰে লৈ আহ ৰবা বহুত দিন আহাও নাই জুগদি কি কৰি আছে আহাচোন জুগদি ঘৰত আছ না ঐ এটা ৰবা বহাচোন মই গৈছো ডেন্সিতে বহা ও বৌ দিনো মূৰত আহিলে হা বেঞ্চিতে বহিলে কোৱাচোন তোমাৰ খবৰ খাতি দে ও খবৰ আমাৰ ভালে ৰবা বাকি তুমি খবৰ পাইছ না নাই বা খবৰ কি খবৰৰ কথা কৈছ তুমি গতত যি 10,000 টকা দিবে খুজিছি লিষ্ট আছে দেখো তোমাৰ নাম আছে নে নাই ঐ লিষ্ট আছে নেকি মইতো এইগিলা একো গমেই পোৱা নাই হা এইগিলা যি হৈছে ৰবা আগে অলপ অলপ চাহে খাই লওঁ ঐ শুনছ শুননা কে কথা মুখেদি মৌ বই গেছি তেতিয়া মারে এতিয়া আৰু কোনবা আসি বোধে চাহ বনাই দিবে লাগে মরু যাম মই ঐ শুনছ না নাই হা ঘৰত আছে নে নাই বে হা ঐ কুকিল ঐ ভাইপেক পুতেক ক'ত গেলাই ঐ কুকিল এ কি হলা বাপা ৰে কিয় ইমান আটা ভাৰি আছ ঐ ভাইপেক ক'ত গেলাই আলহী আছে দেখা নাই নেকি অলপ চাহ বনাই দিব লাগিছিল ঐ কান্দি কান্দি ভাত বনাই আছে মই মাতা বুলি কৈছোন ঐ তো ঐ মা মাছি নাযাওঁ মই নৰো মই ঐ মাছি হা নৰো যাব মই ঐ মাই মাছি বলা আমাৰ মিটিয়া ৰুচি দিবু দিয়া মই নাযাওঁ মই নাযাওঁ মুখে জিজ্ঞাসা খাই চব্জি কাটি আছিল নাহে বোলে কি এইগিলা তিনি মানুহ ধৰা পেও পেও কান্দি থাকা যা অলপ চাহ বনাব গৈছো জুগদি আৰু কিয় কান্দি আছে হা আজিকালি পৃথিৱী উল্টো হৈ গৈছি আগতে গিৰিয়াকে ঘৈণীয়েকক মাৰিছিল এতিয়া ঘৈণীয়েকে গিৰিয়াকক মাৰা হৈছে ৰাতিপুৱাৰ পৰাই মোক মাৰিছি ভাত বনাব লাগে বোলে মই এইগিলা কথা মানুহক কওঁ নেকি ও ককা কি বাছা কওঁ তুমি টিভিৰ তলত চলা না বুচৰি তই মোক এনেকৈ ক'ব পাৰা হালি হে নামন্তি চলটো খাংকা কবা বয়া নালগে তোমাৰ কিনো মিছা কথাটো কৈছি এতিয়া চাহ বনাবা যাবা না মই কালি ৰূপ ধৰিব লাগব মই কেতিয়া গলো চাহ নবনা বুলি বনাও ৰবা যাওঁ মই জুন্তি এও কাকা দম দি কে থাক দম নেদলি যে কাম নহয় বিপুল মুন মানুহটো হৈ টিভিৰ তলত তুমি কিয় চলা হা তুমি আহিলে কি কৰ ভাঙা কথা কবা আছ হা চাহ খাবা নাংগে যাওঁ উঠ বিপুল তোমাৰ ঘন্যাৰে কেনে কৰে হা কি ধান কাটি টিভি দেখা বেয়া নালগিছিল আমি যাওঁ আহ ঘৰত আছা না ৰাতিপুৱা ৰাতিপুৱা কৰপে আহিলি 20 টকা মানত টেঙা লাগছিলে টেঙাটো গাছতে নেই বুঢ়াটো চকু কেতিয়া বুলিছে ক'ত চকু বুলিলে কাই আজি দেৰি কেলি ঘুমাইছো সেইকাৰণে চকু বোলা হান পাইছা চাও তো গালে 5টা আঙলি হৈ থাকা বাৰু হুৱাই ক'ত 5টা আঙলি বহি আছে তোৰ গালত ফটফটীয়াকে 5টা আঙলি চিন বহি আছে আগতে গাঁৱত খন্দুলো তো খন্যাৰে মাৰা বুলি আজি নিজ চকুৰি দেখলো তো খন্যাৰে মাৰি কেনে 5টা আঙলি চিন বহি আছে দিছি খবত তলে টেঙা নিবি আহিছে টেঙা নাই এতিয়া মোৰ লগত ছাগালটো কৰি মিন কৰি থাকিলে ভাব নাই তলে যাব পাৰা আকৌ নহয় দে তিৰি মাৰা আছে আৰু তিৰি তলে দি চলা তই তলে সৰু চলি সৰু তলে থাক গাখীৰ দাঁত হোৱা নাই মোৰ লগত মুখুৰি মাৰিবি আছি বুঢ়া লাজ পাইছি
লগত ফালতেমি কৰিবা হা মোৰ লগত ফালতেমি কৰিবা হা তোক আজি মই ৰ যা ঘণ্টা চৰি মোৰ শক্তি আহি গেছি Hurra! Ôi, đồ cho này á. Xuống gọi. Bộ thì nó mới đây là rồi. কি কবা সমাও পা নাই আর Bộ cho tụi cái lô này lè. সময় না পেয়া দেউতা নাই রবা ডিউটি গেছি ফুরিয়ে হুরা ও গেল Đồ cho পথাৰত দেখি গেল নেকি? মাছ হৈ ৰবা ঘৰত। ঐ মা, ও পথাৰত কিবা কামত গেছি নাকি তুমিও যি আৰু কথা ক। আমাৰ দেউতা কিবা কাম কৰে নেকি? এনাই গেছি সৰু চলি দুটা মানে টেঙা নিবি আছিল। চলিকেইটা খেদি পথাৰত গেছি। কবা নোৱাৰো মাৰাই নেকি? ঐ মা, কি কৰি আছ হা? ঐ দাদা আছি এবাকে নাহক এয়া। ক'তনো সোমাই থাক? দাদা আছি দেখা নাই চাহ বনাব লাগে। মই বনাও নেকি চাহ? বাইপে আহিব নহয়। বাইপে কৈ আহি গেল বিচৰি আনকে যা চাহ খা যদি। দেউতা নাই কাৰণেতো তোমাক গেৰে আছো। যাচোন যাওঁ আমাৰ চাহ বনাব আকৌ নহয় য। ও হুৰি চাহ বনাব নালগে দিয়া ঘৰতে খাইছো চাহ ঘৰতে খাই আছ নেকি? ভালে বস্তু দাম খানা লৈ আহিলি মস্ত ভাল পাওঁ। পিছে ইমান দিনৰ মূৰত তুমি কোৱা দেহিৰ পে আহিলে? এবাগে এটা কাম আছিলা কামটো কৰিলো তো নাটাকো আহিলো আহিছ ভালে হৈছে দে। চাহ তাহটো নাখাই ই বহাতে বুঢ়ৰ কি হ'ল কি মোচান দেখোন বাপৰে। কি হল এটাই আছো দেখা নাই? ধন তুমি আহিছ? ধনক চাহ তাহ দিলি নে নাই? চাহ ঘৰত কোনি বনাই তই নে মই? চাহ কোনি বনাই তই নে মই? মোৰ ওপৰত কথা কব পৰা আহিছা? এতিয়া এটা খালত দলি থৈছো। মোৰ মাথাটো এতিয়া ঠাণ্ডা হৈ আছে। কিবাকে গৰম হবা লাগলি মহাভাৰতত যুদ্ধ হৈ যাব এতিয়া। এটাই আছো ৰ কোৱাৰ পে আহিলি তই আব ইয়া আৰু উঠছোন। কো গেছলি তই? তো নটাকে আহিলো তই বচোন তই মই অলপ চাহ বনাও ৰ। নৰা চাহ বনাবা তই। বুঢ়ৰ আজি কি হোটেলৰ কামাৰ উঠছি? কালিৰ মাৰ পা হাৰলি নেকি? 2.5 কিলো ভাত দেখছি। কালিৰ কথা কালিতে গেছি। আজি মোৰ দেহাত শক্তি আছে। এতিয়া এটা খালত দলি থৈছো। মোৰ ভাজ্যা আহি ৰখি আছে। এক কাপ চাহ নোলাল তোৰ ভাজ্যেৰে হাল লগে চাহ বনাবা যাওঁছা। হুৰা মই নিজে কৈছো চাহ নাখাওঁ বুলি। তই নলবন থাক চাহ কে নাখবি খাব লাগবো তই। আমাৰ ফুলৰ কি দমে তহঁতেনো কেনেকে কাজিয়া লাগি থাকা? দেউতা তুমি নৰা চাহটো বনাবা। চাহ বনোৱাটো ডাঙৰ কথা নহয়। তোৰ কাত খাই নামাৰ তোক মায়েৰে দেখি এতিয়া তাক খালত দৈ লৈছো। তোকো খালত দৈ থৈ গধূলি গেলি নেৰুই ৰ বুঢ়াক এতিয়া খালত দলে থৈ আহিম। আৰু মিথুন আছো বুঢ়াক খালত দলে থৈ আহ। তই নগেলি মই গাখীৰ বাকো। হুৰি তই কথা মই তেতিয়াৰ পৰা শুনি আছো। কিবা সময়ত মোৰ উৰিয়ে ভালাম চবকে মোৰ খুৰা হয়। খুৰা কিন্তু মই ইমান অপমান কৰা সহ্য কৰিব পৰা নাই। হয় নেকি? তোৰো ইমান গৰম তেজ? তোৰ কাৰণটো ময়ে কাটি ৰ তোক। কি বোলে আমাক উৰাই দে? জেঠিমাই কি বোলা আমাৰ ঘূৰে দে সি মোৰ যোগ্য নহয়। এতিয়া বুঢ়ক কি কৰিম? ইমান বল যা দাঙি লৈ যা খালত দলে দিকে।
তো ভিডিওটো ৰচনা পৰিচালনা এডিটিং সকলোবোৰ ময়ে কৰিছো তো নমস্কাৰ জনাইছো মোৰ নাম মুকিল তো ভিডিওটো চাই কেনে পালা এটা কমেন্ট কৰি থৈছো আৰু এনে ধৰণৰ ভিডিও চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি লওক তেতিয়াহে নতুন নতুন ভিডিও চাব পাৰিব না কি কয়